নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 মে 2026। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। প্ৰথমটো খবৰ, কাইলৈ ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। আৰু এইবাৰ অসমত 100% হ'ব বিৰোধীৰ চৰকাৰ। পৰিৱৰ্তনৰ বাবে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে অসমৰ ৰাইজে। নিৰ্বাচনী ফলাফলৰ পূৰ্বে এই মন্তব্য বিধায়ক অখিল গগৈৰ। 4 মেত অসমত 100% হ'ব বিৰোধীৰ চৰকাৰ। এক্সিট পোলে কি দিছে সেয়া বাদ দিয়ক। এক্সিট পোলে কি কৈছে সেয়া বাদ দিয়ক। এইবাৰ পৰিৱৰ্তন বিচাৰিছে অসমৰ ৰাইজে। পৰিৱৰ্তনৰ বাবে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে অসমৰ ৰাইজে। 4 মেৰ 1 বজাত বিৰোধীয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হ'ব। বিৰোধীয়ে এইবাৰ লাভ কৰিব 70খনতকৈ অধিক আসন। নিৰ্বাচনী ফলাফলৰ পূৰ্বে এই দাবী বিধায়ক অখিল গগৈৰ। লগতে মূল্যবৃদ্ধিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে গেছ চিলিণ্ডাৰৰ পাছত এইবাৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিও কৰিব চৰকাৰে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ ভয়ংকৰ গতিত আহি আছে ধুমুহা বৰষুণ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। এই সন্দৰ্ভত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট। সাৱধান ৰাজ্যবাসী। ৰাজ্যত ধুমুহা বৰষুণৰ সন্ত্ৰাস। প্ৰচণ্ড বেগেৰে আহি আছে ধুমুহা বৰষুণ। অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট। মুখলধাৰ বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এই সন্দৰ্ভত কি এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। বঙাইগাঁও, বৰপেটা, ডিমা হাছাও, কাছাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে গোৱালপাৰা, নলবাৰী, কামৰূপ, বজালী, বাক্সা, তামুলপুৰ, কামৰূপ মেট্ৰ', পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, শ্ৰীভূমি, হাইলাকান্দি আৰু গোলাঘাট জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। পৰৱৰ্তী খবৰ, দেশত হিন্দুৱে যি দামত গেছ, পেট্ৰল, ডিজেল পায় মুছলমানেও একে দামতে পায়। ইয়াৰ পৰা স্পষ্টকৈ প্ৰমাণিত হৈছে যে উন্নয়ন আৰু সুবিধাসমূহৰ ক্ষেত্ৰত কোনো বৈষম্য নাই। আজিকালি বহুতে জাতি ধৰ্মৰ নামত সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰে, কিন্তু মই এই ৰাজনীতিত বিশ্বাস নকৰোঁ। জাতি ধৰ্মৰ ৰাজনীতিয়ে দেশক লাভৱান কৰিব নোৱাৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। আজিকালি জাতি ধৰ্মৰ নামত সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰিছে একাংশই। জাতি ধৰ্ম কৰি সমাজ বিভাজিত কৰা ৰাজনীতিত মই বিশ্বাস নকৰোঁ। হিন্দু বা মুছলমান সকলোৱে একে দামতে লাভ কৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰল, ডিজেল। হিন্দু বা মুছলমানৰ বাবে বেলেগ বেলেগ মূল্য নহয়। উন্নয়নৰ ক্ষেত্ৰত ভাৰতত বৈষম্য কৰা হোৱা নাই। এই গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা মঠঘৰীয়াৰ পথ দুৰ্ঘটনাক লৈ ডাঙৰ খবৰ। শামীম আহমেদক ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ। 12 মেলৈকে ন্যায়িক জিম্মাত থাকিব লাগিব শামীম আহমেদ। উল্লেখযোগ্য যে গুৱাহাটীৰ মঠঘৰীয়া দুৰ্ঘটনাৰ সৈতে জড়িত আছিল শামীম আহমেদ। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকৰ আসনত আছিল শামীম আহমেদ। এই ভয়ংকৰ পথ দুৰ্ঘটনাত 3গৰাকী যুৱতীৰ কৰুণ মৃত্যু হৈছিল। আৰু এই সন্দৰ্ভত শনিবাৰে চিজিএম আদালতত হাজিৰ কৰোৱা হৈছিল শামীমক। আৰু 12 মেলৈকে ন্যায়িক জিম্মাত দিছে আদালতে শামীম আহমেদক। পৰৱৰ্তী খবৰ, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত পঢ়োৱা হ'ব মোদী তত্ত্ব। গুজৰাটৰ বৰোদাস্থিত মহাৰাজা সয়াজিৰাও বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিষয়ক পাঠ্যক্ৰম।
বিশ্ববিদ্যালয়খনৰ স্নাতক সমাজশাস্ত্ৰৰ দেশভক্তিৰ সমাজশাস্ত্ৰ শিতানত অন্তৰ্ভুক্ত হ'ব মোদী তত্ত্ব। পৰৱৰ্তী খবৰ, এইবাৰ দিছপুৰত কোনে গঠন কৰিব চৰকাৰ? এই সন্দৰ্ভত 7টা তলা লগাই এটা বাকচত ৰখা হ'ল যাদু সম্ৰাট বিক্ৰমৰ গণনাত ওলোৱা নিৰ্বাচনৰ ফলাফল। 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত খোলা হ'ব গুৱাহাটী প্ৰেছ ক্লাবত ৰখা এই বাকচটো। পৰৱৰ্তী খবৰ, দেশৰ হজযাত্ৰীসকলৰ বাবে বেয়া খবৰ। প্ৰতিজন ভাৰতীয় হজযাত্ৰীয়ে অতিৰিক্তকৈ ভৰিব লাগিব 10,000কৈ টকা। 15 মে'ৰ ভিতৰত আদায় দিব লাগিব এই ধন। বিমানৰ ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে এই অতিৰিক্ত ধন আদায় লোৱাৰ কথা সদৰি কেন্দ্ৰীয় চৰকাৰৰ, আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা বিৰোধীৰ। পৰৱৰ্তী খবৰ, 5 বছৰৰ অন্তত কাৰাগাৰৰ পৰা ওলাল ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আং চান চু কি। বিগত 5 বছৰ ধৰি সামৰিক কাৰাগাৰত বন্দী হৈ আছিল আং চান চু কি, আৰু এতিয়াৰ পৰা গৃহবন্দী হৈ থাকিব লাগিব শান্তিৰ নোবেল বঁটা প্ৰাপ্ত নেত্ৰীগৰাকী। উল্লেখযোগ্য যে 2021 চনত সামৰিক জুণ্টাই আং চান চু কিৰ গণতান্ত্ৰিক চৰকাৰ ভাঙি কাৰাবন্দী কৰিছিল নেত্ৰীগৰাকীক, আৰু তেতিয়াৰ পৰা কাৰাগাৰতে আছিল আং চান চু কি। পৰৱৰ্তী খবৰ, দেশবাসীলৈ বেয়া খবৰ। দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ পৰিব। পেট্ৰল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত 4 পৰা 5 টকাকৈ বৃদ্ধিৰ সম্ভাৱনা, আৰু লগতে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামো 50 টকাকৈ বৃদ্ধিৰ সম্ভাৱনা। ইণ্ডিয়া টুডে প্ৰচাৰ কৰিছে এই বাতৰি। পৰৱৰ্তী খবৰ, আপ এৰি বিজেপিত চামিল হোৱা ৰাজ্যসভাৰ সাংসদ সন্দীপ পাঠকক গ্ৰেপ্তাৰ কৰিবলৈ তৎপৰ পাঞ্জাৱ পুলিচ। পাঠকৰ দিল্লীৰ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ দল। দুৰ্নীতি আৰু মহিলাক নিৰ্যাতন চলোৱাৰ 2টাকৈ অভিযোগত জামিনবিহীন গোচৰ আৰোপ কৰা হৈছে সাংসদ পাঠকৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ। চৰকাৰী মাটিত নামাজ পঢ়াটো মৌলিক অধিকাৰ নেকি? এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। ভাৰতীয় সংবিধানৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ কিমান দূৰলৈ বিয়পি আছে, আৰু ই জনস্বাৰ্থ বা সামাজিক শৃংখলাৰ ওপৰত স্থান পাব পাৰে নেকি? এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে এক অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আদালতে স্পষ্টকৈ জনাইছে যে জনসাধাৰণৰ ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট কোনো চৰকাৰী মাটিত অধিকাৰ হিচাপে নামাজ পঢ়া বা ডাঙৰ ধৰ্মীয় সমাৱেশ কৰিব নোৱাৰি। সংবিধানত যি ধৰ্মীয় স্বাধীনতাৰ কথা কোৱা হৈছে সেইটো সদায় জনশৃংখলা আৰু আন লোকৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখিহে বিচাৰ কৰা হ'ব। এই সংবেদনশীল বিষয়টোত ন্যায়ালয়ৰ এই স্থিতিয়ে সামাজিক শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত এক নতুন নিদৰ্শন দাঙি ধৰিছে। এই সমগ্ৰ গোচৰটোৰ আৰম্ভণি হৈছিল উত্তৰ প্ৰদেশৰ চম্বল জিলাৰ ইকন গাঁৱৰ বাসিন্দা আসিন নামৰ এজন ব্যক্তিৰ আবেদনৰ জৰিয়তে। আবেদনকাৰীয়ে আদালতত দাবী কৰিছিল যে যিখিনি মাটিত তেওঁ নামাজ পঢ়িব বিচাৰিছে সেইখন তেওঁৰ ব্যক্তিগত সম্পত্তি, আৰু গতিকে তাত নামাজ পঢ়াৰ ক্ষেত্ৰত প্ৰশাসনে বাধা দিব নালাগে। তেওঁৰ যুক্তি আছিল যে 2023 চনৰ এটা গিফ্ট ডিডৰ জৰিয়তে তেওঁ এই মাটিখিনি লাভ কৰিছে। নিজৰ মাটিত উপাসনা কৰাৰ বাবে প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই বুলিও তেওঁ আদালতত যুক্তি দিছিল। অৱশ্য উত্তৰ প্ৰদেশ চৰকাৰে এই আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। চৰকাৰী পক্ষৰ যুক্তি আছিল যে ৰাজহ বিভাগৰ নথিত সেই মাটিখিনি আবাদী মাটি বা জনবসতিপূৰ্ণ সাধাৰণ ব্যৱহাৰৰ মাটি হিচাপে লিপিবদ্ধ হৈ আছে। আবেদনকাৰীয়ে মাটিৰ মালিকী স্বত্বৰ কোনো শক্তিশালী প্ৰমাণ দাখিল কৰিব পৰা নাছিল। চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে পৰম্পৰা অনুসৰি সেই মাটিত কেৱল ঈদৰ সময়তহে নামাজ পঢ়া হয়, আৰু তাত কেতিয়াও বাধা দিয়া হোৱা নাই। কিন্তু এতিয়া আবেদনকাৰীয়ে বাহিৰৰ মানুহ মাতি আনি তাত নিয়মীয়াকৈ ডাঙৰ ধৰ্মীয় জমায়েত কৰিব বিচাৰিছে, যাৰ ফলত গাঁৱৰ শান্তি আৰু সামাজিক ভাৰসাম্য বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে। বিচাৰপতি গৰিমা প্ৰসাদ আৰু বিচাৰপতি সৰল শ্ৰীবাস্তৱৰ ডিভিজন বেঞ্চে এই গোচৰটো পৰীক্ষা কৰি কয় যে ব্যক্তিগত উপাসনা আৰু সংঘটিত ধৰ্মীয় সমাৱেশৰ মাজত এক সূক্ষ্ম পাৰ্থক্য আছে।
এজন নাগৰিকৰ নিজৰ ঘৰুৱা পৰিৱেশত বা ব্যক্তিগত স্থানত প্ৰাৰ্থনা কৰাৰ পূৰ্ণ অধিকাৰ আছে। কিন্তু যেতিয়াই সেই প্ৰাৰ্থনাই এক বৃহৎ ৰূপ লয় আৰু তাত বহু মানুহৰ সমাৱেশ ঘটে, তেতিয়া ই জনসাধাৰণৰ ব্যৱহাৰৰ চৰিত্ৰ লাভ কৰে। তেনে ক্ষেত্ৰত জনস্বাৰ্থ আৰু শৃংখলাৰ খাতিৰত ৰাষ্ট্ৰই সেই কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ ক্ষমতা ৰাখে। এই সন্দৰ্ভত আদালতে অতি কঠোৰ ভাষাত নিৰ্দেশ দিছে যে চৰকাৰী বা সৰ্বসাধাৰণৰ ব্যৱহাৰৰ মাটি কোনো বিশেষ ধৰ্মীয় কাৰ্যৰ বাবে স্থায়ীভাৱে বা বাৰে বাৰে ব্যৱহাৰৰ উদ্দেশ্যে দখল কৰিব নোৱাৰিব। শান্তি ভংগ হোৱালৈকে আৰক্ষী বা প্ৰশাসনে অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই বুলিও আদালতে জনাইছে। যদি প্ৰশাসনে অনুভৱ কৰে যে কোনো সমাৱেশৰ ফলত সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট হ'ব পাৰে, তেন্তে আগতীয়াকৈ পদক্ষেপ লোৱাটো প্ৰশাসনৰ কৰ্তব্য। সংবিধানৰ 25 নম্বৰ অনুচ্ছেদত উল্লেখ থকা ধৰ্মীয় স্বাধীনতা কোনো কাৰণতে জনস্বাস্থ্য বা নৈতিকতা আৰু জনশৃংখলাৰ ঊৰ্ধত নহয়। আবেদনকাৰীয়ে মাটিৰ মালিকী স্বত্ব প্ৰমাণ কৰাত ব্যৰ্থ হোৱাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে।